কৰিছে ভাৰতে নমস্কাৰ স্বাগতম এই ডিজিটেল লাইভ মই ৰশ্মিতা গোস্বামী গতিকে ৰাছিয়াৰ পৰা এতিয়া S500 ক্ৰয় কৰা কথা বিবেচনা কৰিছে ভাৰতে কি এই S500 ইতিমধ্যে অপাৰেশন সিন্দুৰৰ যেতিয়া কথা আহিছিল যেতিয়া সেই অপাৰেশন সিন্দুৰ চলোৱা হ'ল বা সেই অভিযান যেতিয়া চলোৱা হ'ল আৰু যেতিয়া সেই অভিযানে সফলতা লাভ কৰিলে তেতিয়া S400 যি সুদৰ্শন চক্ৰ সমগ্ৰ বিশ্বকে চমকিত কৰি তুলিছিল বিশ্বৰ ইতিহাসত ভাৰতৰ সেই আক্ৰমণ পাকিস্তানৰ ওপৰত তাৰ পিছতে এতিয়া সকলোৱে চৰ্চা কৰিছিল S400ক লৈ যেহেতু ৰাছিয়াৰ পৰা এই যুদ্ধ বিমান ক্ৰয় কৰিছিল ভাৰতে আৰু S400ৰ পিছত এতিয়া S500 যি S400তকেও যথেষ্ট শক্তিশালী বুলি বিবেচনা কৰা হৈছে বা S400কৈও ইয়াৰ যি পৰাক্ৰম ক্ষমতা বা যেনে ধৰণৰ এই প্ৰতিৰক্ষা ব্যৱস্থা অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে গতিকে S500 এতিয়া ৰাছিয়াৰ পৰা ভাৰতে পুনৰ ক্ৰয় কৰাৰ কথা চিন্তা চৰ্চা কৰিছে আৰু ৰাছিয়াই ভাৰতক যোগান ধৰিব S500 আৰু এই এনে ধৰণৰ এতিয়া S500 ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰাৰ পিছত এতিয়া চীন আৰু পাকিস্তানৰ টোপনি হৰিছে অৰ্থাৎ চীন আৰু পাকিস্তান এতিয়া যথেষ্ট সংকিত হৈ পৰা পৰিলক্ষিত হৈছে অপাৰেশন সিন্দুৰৰ পিছত S400 যি সুদৰ্শন চক্ৰ বুলি কোৱা হৈছিল সেই S400ৰ সেই যেনে ধৰণৰ আক্ৰমণৰ পিছতে বায়ু সেনা ঘাটিলৈ গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সমান্তৰালভাৱে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী ৰাজনাথ সিঙেও তালৈ গৈ তাৰ যিসকল বায়ু সেনাৰ জোৱান আছিল তেওঁলোকক ভূয়সী প্ৰশংসা কৰিছিল আৰু এই সুদৰ্শন চক্ৰটোৱে যেনে ধৰণে পাকিস্তানত গৈ এনে ধৰণৰ যি আক্ৰমণ চলাইছিল তাক লৈ সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছিল এতিয়া ভাৰতে অপাৰেশন সিন্দুৰত S400 বিমানৰে 300 কিলোমিটাৰতকৈ অধিক দূৰত্বত এখন বিমান গুলিয়াই নিজৰ শক্তি দেখুৱাইছিল S400 কিন্তু এতিয়া S500 নুকি যত S400 দেখিবলৈ পোৱা গৈছে যে পাকিস্তানৰ যুদ্ধ বিমান আৰু চোৰাংচোৱা বিমানক বাধা দি এটা অভিলেখ গঢ়ি তুলিছিল S400 আৰু ভাৰতৰ বায়ু প্ৰতিৰক্ষা অভেদ্য কৰি তোলাত এই ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল আৰু সুদৰ্শন চক্ৰ বুলি কোৱা হৈছিল S400ক এতিয়া ভাৰতে S400তকৈ অধিক উন্নত অধিক ৰেঞ্জৰ লগতে ক্ষমতা প্ৰদান কৰা S500 ক্ৰয় কৰিবলৈ এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে ইয়াৰ বাবে ৰাছিয়াৰ শীৰ্ষ নেতৃত্বৰ অৱশ্যে অনুমোদনৰ প্ৰয়োজন হ'ব কিন্তু এতিয়া এই ব্যৱস্থাই ভাৰতক যে প্ৰতিৰক্ষা ক্ষেত্ৰত অধিক শক্তিশালী কৰি তুলিব সেই কথা নুই কৰিব নোৱাৰে যেহেতু S400ৰ যি তুলনা তাতকে S500 হ'ব অধিক শক্তিশালী গতিকে ভাৰতৰ যি বায়ু প্ৰতিৰক্ষা বিভাগ আছে বা প্ৰতিৰক্ষাক অধিক শক্তিশালী কৰি তুলিব এই S500 আৰু ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ বাবে S400ৰ চতুৰ্থৰ পঞ্চম স্কোৱাড্ৰনৰ ডেলিভাৰী পলম হৈছিল যাৰ ফলত ৰাছিয়াই যুদ্ধ ব্যৱহাৰৰ বাবে ডাইভাৰ্ট কৰিবলগীয়া হৈছিল আৰু এতিয়া এই ৰাছিয়াৰ দুই উন্নত বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ S400 আৰু S500 আৰু যিয়ে আকাশী ভাবুকিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বৰ্ধিত ক্ষমতা প্ৰদান কৰিছে আৰু ভাৰতে এতিয়া চিন্তা চৰ্চা কৰিছে যে প্ৰতিৰক্ষা বিভাগটোক যথেষ্টভাৱে শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে যেতিয়া পাকিস্তানে অতৰ্কিতে পাকিস্তান সমৰ্থিত যি সন্ত্ৰাসবাদী এই ভাৰতত কাশ্মীৰত আহি যেনে ধৰণৰ পৰ্যটকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰিলে আৰু তেনে ধৰণৰ যাতে কোনো ঘটনা পুনৰাবৃত্তি নহওক যাৰ বাবে ভাৰতবাসীক বা ভাৰতৰ পৰ্যটক হওক বা ভাৰতৰ লোকসকলক ভাৰতবাসীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত এটা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ভাৰত গতিকে সেইবাবে এতিয়া S500 ক্ৰয় কৰাৰ কথা বিবেচনা কৰা হৈছে আৰু এনে ধৰণে আচলতে দুইটা বিমান অৰ্থাৎ S500 আৰু S400 এনে ধৰণে নিৰ্মাণ কৰা হৈছে যে দুইটা বিমানে ক্ষেপণাস্ত্ৰ ড্ৰোনকে ধৰি বিভিন্ন বিমান বিপদৰ পৰা দেশসমূহক ৰক্ষা কৰাৰ বাবে এয়া ডিজাইন কৰা হৈছে S500 আৰু S500 S400ৰ ব্যৱস্থাৰ অধিক উন্নত বিবৰ্তনক বা এটা নতুন প্ৰক্ৰিয়াক বা নতুন প্ৰযুক্তিক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে যিয়ে উচ্চ ৰেঞ্জ নিখুঁততা আৰু বহুস্তৰীয় প্ৰতিৰক্ষা প্ৰদান কৰিব আৰু এতিয়া ইয়াৰ যদি আমি ডিফাৰেন্সসমূহ চাওঁ ৰেঞ্জ আৰু কভাৰেজৰ ক্ষেত্ৰত S400 আৰু S400ক 400 কিলোমিটাৰ পৰ্যন্ত দূৰত্বত লক্ষ্য নিৰ্ধাৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে S500 যাৰ ফলত ই বৰ্তমান সেৱা থকা আটাইতকৈ ভয়ংকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে যেহেতু আমি জানো যে যিবোৰ বিমান ব্যৱহাৰ কৰা হয় সেয়া আমেৰিকায়ো ৰাছিয়াৰ পৰা ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু ভাৰতেও ক্ৰয় কৰি ৰাখিছিল S400
গতিকে এতিয়া ভাৰতৰ যি বায়ু প্ৰতিৰক্ষা আছে গতিকে ভয়ংকৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম বুলি কোৱা হৈছে অৰ্থাৎ ডেঞ্জাৰাছ এটা শক্তিশালী ক্ষেপণাস্ত্ৰ বা বিমান বুলি ক'ব পাৰি যাৰ জৰিয়তে অতি কম সময়তে যিয়ে উচ্চ ৰেঞ্জ দিয়ে বুলি কোৱা হৈছে নিখুঁততা অৰ্থাৎ কোনো ধৰণৰ খুঁত নাথাকে আৰু বহুস্তৰীয় প্ৰতিৰক্ষা প্ৰদান কৰিব S-500 যদি S-500 ভাৰতৰ প্ৰতিৰক্ষা বিভাগে নিজৰ আয়ত্তলৈ আনে বা যদি ক্ৰয় কৰে আৰু S-500 হৈছে সামৰ্থক আৰু আখোজ আগুৱাই লৈ গৈছে 600 কিলোমিটাৰ পৰ্যন্ত কাৰ্যকৰী হ'ব এই ৰেঞ্জ য'ত 400 কিলোমিটাৰ দূৰত্ব লক্ষ্য নিৰ্ধাৰণ কৰিছিল S-400 কিন্তু S-500 তাতকৈ 200 কিলোমিটাৰ বঢ়ায় অৰ্থাৎ S-500 600 কিলোমিটাৰ পৰ্যন্ত এই ৰেঞ্জ তেওঁলোকে অতিক্ৰম কৰিব পাৰিব আৰু ই কেৱল পৰম্পৰাগত ভাবুকিৰ বিৰুদ্ধে নিজৰ ক্ষমতা বৃদ্ধি কৰাই নহয় বৰ্ধিত এন্টি ব্যালিষ্টিক মিসাইল ক্ষমতা প্ৰদান কৰে যিয়ে ইয়াক অধিক উন্নত আৰু দ্ৰুত লক্ষ্যত সংযুক্ত কৰিবলৈ সক্ষম হ'ব লগতে লক্ষ্যৰ অনুসৰণৰ কথা যদি কোৱা হয় বা নিয়োগ কেনে ক্ষেত্ৰত কৰিব পৰা যাব সেই বিষয় যদি কোৱা হয় S-400 একেলগে 40টা টাৰ্গেটক ট্ৰেক কৰিবলৈ সক্ষম হৈছিল একেলগে 6টা ভিন্ন ধৰণৰ টাৰ্গেটক জড়িত কৰিব পাৰে বা লক্ষ্য কৰিব পাৰে S-400 বিমান ক্ৰুজ মিসাইল আৰু অন্যান্য উৰণীয় বস্তুক বাধা দিয়াৰ ক্ষেত্ৰত ইয়াৰ উচ্চ সঠিকতাৰ বাবে জনাজাত S-400 অৰ্থাৎ S-400 শত্ৰু ৰাষ্ট্ৰই যদি আকাশত কোনো ধৰণৰ ক্ষেপণাস্ত্ৰ নিয়োগ কৰে বা টাৰ্গেট কৰে গতিকে 6টা ভিন্ন ধৰণৰ টাৰ্গেটক তেওঁলোকে লক্ষ্য কৰি ল'ব পাৰে S-400 আৰু অন্যান্য উৰণীয় বস্তু অৰ্থাৎ আকাশী মাৰ্গত ভাৰতৰ আকাশ মাৰ্গত যদি এনে ধৰণৰ শত্ৰু বিমানে প্ৰৱেশ কৰে তেতিয়াহ'লে টটালিকে সেই S-400 40টা টাৰ্গেট কৰিব পাৰে কিন্তু S-500 এই ক্ষেত্ৰত য'ত S-400 40টা টাৰ্গেট কৰিব পাৰে S-500 একেলগে 100টা লক্ষ্য অনুসৰণ কৰি ইয়াৰ নিয়োজিত কৰাৰ ইয়াৰ ক্ষমতা আছে অৰ্থাৎ ক্ষমতা যি আমি কৈছো যে যথেষ্ট দ্ৰুত গতিত শত্ৰুৰ লক্ষ্য ভেদ কৰিব পাৰিব এই S-500 আৰু 100টা লক্ষ্য তেওঁলোকে টাৰ্গেট কৰি ল'ব পাৰিব S-500 আৰু ইয়াৰ উপৰিও ই দ্ৰুতবেগী আন্তঃমহাদেশীয় ব্যালিষ্টিক মিসাইল আৰু হাইপাৰসনিক অস্ত্ৰ প্ৰতিহত কৰিব পাৰে যাৰ ফলত উদীয়মান ভাবুকিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অধিক উন্নত ব্যৱস্থা বুলি কোৱা হৈছে য'ত শত্ৰু ৰাষ্ট্ৰই যিমানেই আচলতে ত্বৰান্বিতভাৱে ভাৰতক যদি আক্ৰমণ কৰাৰ চেষ্টা চলায় আকাশ মাৰ্গেৰে তেতিয়াহ'লে এই S-500 কিন্তু সেই যিবোৰ লক্ষ্য আছে হিয়া 400তকৈ অধিক দ্ৰুত গতি তেওঁলোকে সেই লক্ষ্য ভেদ কৰি তেওঁলোকক প্ৰতিহত কৰিব পাৰিব আৰু প্ৰকাৰ যদি চোৱা যায় তেতিয়াহ'লে S-500 অধিক উন্নত প্ৰকাৰৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিব পাৰি য'ত 40N6E যিয়ে Mach 20 পৰ্যন্ত গতিবেগত যাত্ৰা কৰা লক্ষ্যক বাধা দিব পাৰে আৰু এই মিসাইলটোৱে S-400 কৈ বহু বেছি উচ্চতা থকা ক্ষেপণাস্ত্ৰকো প্ৰতিহত কৰিব পাৰে অৰ্থাৎ S-400 যিমানখিনি উচ্চ ক্ষমতা লৈ আকাশত যিমানেই আচলতে ৰকেটে আহক ক্ষেপণাস্ত্ৰই আহক সেইসমূহ বা মিসাইলে হওক যদি যিমান পৰিসৰলৈ যদি যিমান আকাশৰ যিমান পৰিসৰলৈ S-400 যাব পাৰে তাতকৈ দুগুণ অধিক বৃদ্ধি হ'ব পাৰে বহু উচ্চতা থকা ক্ষেপণাস্ত্ৰকো প্ৰতিহত কৰিব পাৰে যেনে ধৰণৰ উপগ্ৰহ আৰু কম পৃথিৱী কক্ষপথত থকা বস্তু যিটো ক্ষমতা S-400 নাই গতিকে উপগ্ৰহলৈকে তেওঁলোকে তেনে ধৰণৰ যদি তাৰ পৰাও যদি কিবা আক্ৰমণ কৰিব বিচাৰে শত্ৰু ৰাষ্ট্ৰই আকাশী মাৰ্গৰ পৰা তেতিয়াহ'লে সেই সমূহো লক্ষ্য ভেদ কৰিব পাৰিব S-500 লগতে এন্টি হাইপাৰসনিক আৰু মহাকাশ ক্ষমতা আছে S-500 য'ত S-400 ব্যালিষ্টিক আৰু ক্ৰুজ মিসাইলৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ'লেও ইয়াক বিশেষভাৱে হাইপাৰসনিক অস্ত্ৰ বা মহাকাশৰ পৰা অহা ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ ডিজাইন কৰা হোৱা নাছিল কিন্তু ইয়াৰ S-500ৰ সেই মূল সুবিধাটো হৈছে যে ইয়াৰ এন্টি হাইপাৰসনিক ক্ষমতা আছে ইয়াক হাইপাৰসনিক মিসাইলক বাধা বা ধ্বংস কৰিব পৰাকৈ ডিজাইন কৰা হৈছে গতিকে S-400 কৈ যথেষ্ট পৰিমাণে ইয়াৰ যি ডিজাইন কৰা সেই পদ্ধতি যথেষ্ট উন্নত প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত য'ত এন্টি হাইপাৰসনিক ক্ষমতা ইয়াৰ যথেষ্ট পৰিমাণে বেছি আছে আৰু হাইপাৰসনিক মিসাইলক ধ্বংস কৰিব পৰাকৈ বাধা দিব পৰাকৈ খুব সূক্ষ্মভাৱে এই S-500 মিসাইল বৰ্তমান তৈয়াৰ কৰা হৈছে আৰু যিবোৰে এই 400তকৈ 500তকৈ অধিক বেগেৰে যাত্ৰা কৰে তদুপৰি S-500 মহাকাশত থকা বস্তু যেনে উপগ্ৰহৰ সৈতে জড়িত কৰিব পাৰে যাৰ ফলত উন্নত ক্ষেপণাস্ত্ৰ ব্যৱস্থা আৰু মহাকাশ ভিত্তিক সম্পত্তিৰ পৰা অহা ভাবুকি প্ৰতিহত কৰাত ইয়াক কৌশলগত সুবিধা প্ৰদান কৰিব গতিকে
ইয়াতে পূৰ্বতে দেখিবলৈ পোৱা গৈছে যে S400 ভাৰত চীন তুৰস্ককে ধৰি কেইবাখনো দেশত ইতিমধ্যে S400 নিয়োগ কৰা হৈছে আৰু ই এক প্ৰমাণিক ব্যৱস্থা আৰু বৰ্তমান প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ সৈতে ভালদৰে সংযুক্ত কিন্তু S500 বিকাশৰ অন্তিম পৰ্যায়ত আছে অৰ্থাৎ যি যেনেধৰণে ডিজাইন কৰা হৈছে গতিকে তাতকৈ উন্নত প্ৰযুক্তিৰ এতিয়ালৈকে হোৱা নাই S500তকৈ ওপৰত গতিকে আৰু কেইটামান বছৰৰ ভিতৰতে সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে আৰু এবাৰ যদি কাৰ্যক্ষম হয় ই ৰাছিয়া আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা বৃদ্ধি কৰিব আৰু কিছুমান অঞ্চলত S400ৰ ঠাইত বা য'ত আচলতে S400 প্ৰয়োগ কৰি সেইসমূহ কাৰ্য কৰা হৈছে তাতকৈ দুগুণ শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পাৰে S500 আৰু যদি খৰচৰ কথা চোৱা যায় তেতিয়াহ'লে S500তকৈ অধিক সুলভ যিয়ে কম খৰচত নিজৰ বিমান প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব পৰা দেশসমূহৰ বাবে আকৰ্ষণীয় বিকল্প কৰি তোলা হৈছে আৰু ই বৰ্তমান সেৱাত আছে আৰু নিৰ্ভৰযোগ্য ট্ৰেক অৰ্ডাৰ আছে কিন্তু S400তকৈও S500 যথেষ্ট উন্নত ক্ষমতাৰ বাবে অধিক ব্যয়বহুল হ'ব S400ত যদিও বা সুলভ মূল্যৰ এটা প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰিব পৰা দেশসমূহে ব্যৱহাৰ কৰি আহিছিল ইয়াৰ পূৰ্বে ভাৰতৰ লগতে চীন আৰু তুৰস্কই ব্যৱহাৰ কৰিছিল S400 কিন্তু S500 যিহেতু তেওঁলোকৰ এই মিছাইলৰ যি উন্নত ক্ষমতাৰ বাবে ইয়াৰ ব্যয় যেটো খৰচৰ মাত্ৰা ইয়াৰ বৃদ্ধি পাব বুলি কোৱা হৈছে S500 অধিক ব্যয়বহুল হ'ব বুলি কোৱা হৈছে আৰু প্ৰথম অৱস্থাত ইয়াৰ ব্যাপক নিয়োগ সীমিত কৰিব পাৰে যেটো খৰচৰ মাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব যথেষ্ট ব্যয়বহুল হ'ব গতিকে হেয়া S500 নিয়োগৰ ক্ষেত্ৰত খুব কম সংখ্যক দেশেহে ইয়াক নিয়োগ কৰিব পাৰিব কিন্তু ভৱিষ্যতৰ ভাবুকি বিশেষকৈ হাইপাৰসনিক অস্ত্ৰ আৰু মহাকাশ ভিত্তিক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিৰক্ষা কৰাৰ ক্ষমতা ইয়াক ভৱিষ্যতৰ বাবে এক বিনিয়োগ কৰিব বুলি আশা কৰা হৈছে গতিকে এনে ধৰণৰ এতিয়া যি মিছাইল প্ৰস্তুত কৰিছে বৰ্তমান ৰাছিয়াই গতিকে S400তকৈ যথেষ্ট পৰিমাণে শক্তিশালী ৰূপত S500 বৰ্তমান নিৰ্মাণ কৰি তোলা হৈছে আৰু S500 পৰৱৰ্তী প্ৰজন্মৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষাক প্ৰতিনিধিত্ব কৰে যিয়ে যথেষ্ট উন্নত ক্ষমতা প্ৰদান কৰিব আৰু লগতে হাইপাৰসনিক মিছাইল আৰু মহাকাশ ভিত্তিক অস্ত্ৰকে ধৰি উদীয়মান ভাবুকিসমূহৰ সৈতে মোকাবিলা কৰাত ই যথেষ্ট গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰা হৈছে S500 কাৰ্যক্ষম হোৱাৰ লগে লগে বিশেষ পৰিস্থিতিত বিশেষকৈ জটিল ৰাষ্ট্ৰীয় সম্পত্তিৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত S400ৰ পৰিপূৰক বা আনকি ইয়াৰ ঠাই লোৱাৰো সম্ভাৱনা আছে ইতিমধ্যে S400 ব্যৱস্থা অধিগ্ৰহণ কৰা ভাৰতৰ দৰে দেশৰ বাবে অদূৰ ভৱিষ্যতে S500 উপলব্ধ হোৱাৰ সম্ভাৱনা তেওঁলোকৰ প্ৰতিৰক্ষা ভংগীমাক শক্তিশালী কৰি তুলিব যাৰ ফলত তেওঁলোকক বায়ু প্ৰতিৰক্ষা প্ৰযুক্তিৰ অত্যাধুনিক স্থানত ৰাখিব পৰা যাব গতিকে ভাৰতৰ যি চিন্তা চৰ্চা চলিছে যদিও বা এই ক্ষেত্ৰত ৰাছিয়াৰ যিসকল যি প্ৰতিৰক্ষা বিভাগ বা ৰাছিয়াৰ পৰা এতিয়াও যদিও বা তেওঁলোকে সেই অনুমোদন লাভ কৰা হোৱা নাই ৰাছিয়াৰ শীৰ্ষ নেতৃত্বৰ পৰা যদিও বা অনুমোদন এতিয়ালৈকে লাভ কৰা নাই কিন্তু ভাৰতে এতিয়া অধিক উন্নত S400তকৈ অধিক উন্নত অধিক ৰেঞ্জ আৰু ক্ষমতা প্ৰদান কৰা S500 ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু ভাৰতৰ এই যি S500 ক্ৰয় কৰাৰ যি চিন্তা বা যি পৰিকল্পনা চলিছে সেয়া কিন্তু বৰ্তমান চীন আৰু পাকিস্তানক যথেষ্ট ভীতিগ্ৰস্ত কৰি তোলা পৰিলক্ষিত হৈছে গতিকে আমি জনাইছো যে S400তকৈও যথেষ্ট পৰিমাণে শক্তিশালী বা যি প্ৰতিৰোধ ক্ষমতা শত্ৰু বাহনসমূহক বা যিবোৰ মিছাইল বা ক্ষেপণাস্ত্ৰ বা ৰকেট সেইসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট ক্ষমতাশালী হ'ব S500 গতিকে বৰ্তমান ভাৰতে এই নিজৰ বায়ু প্ৰতিৰক্ষা বিভাগটো যথেষ্ট শক্তিশালী কৰিবলৈ বৰ্তমান চিন্তা চৰ্চা কৰিছে আৰু সেইবাবে অনাগত খুব কম দিনৰ ভিতৰতে ভাৰতে S500 ৰাছিয়াৰ পৰা ক্ৰয় কৰিব এই ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে প্ৰতিৰক্ষা বিভাগ যাতে সৰ্বতোপ্ৰকাৰে ভাৰত এখন শক্তিশালী ৰাষ্ট্ৰলৈ পৰিণত হয় যাতে অন্যান্য দেশসমূহে শত্ৰু ৰাষ্ট্ৰই যেতিয়াই আক্ৰমণ কৰে তেতিয়াই ততালিকৈ শত্ৰু ৰাষ্ট্ৰক প্ৰত্যাক্ৰমণ কৰিবলৈ বা আকাশ মাৰ্গেৰে যদি কোনো শত্ৰু ৰাষ্ট্ৰই বৰ্তমান ভাৰতক আক্ৰমণ কৰাৰ কথা চিন্তা চৰ্চা কৰিছে গতিকে সেই ৰাষ্ট্ৰই সেই শত্ৰু ৰাষ্ট্ৰই এবাৰ হলেও ভাবিব লাগিব যে ভাৰতে বৰ্তমান এটা খুব সুদৰ্শন পূৰ্বৰ S400তকৈও অধিক শক্তিশালী S500 মিছাইল ইতিমধ্যে ক্ৰয় কৰিব ৰাছিয়াৰ পৰা গতিকে এইবাৰ ভাৰতক আক্ৰমণ কৰাৰ পূৰ্বে পাকিস্তানেই হওক বা চীনেই হওক 100 বাৰ চিন্তা কৰিব লাগিব যেহেতু পূৰ্বতকৈ ভাৰতে বৰ্তমান অতি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছে